Hi friends, welcome to my YouTube channel. আজি এক নতুন ভিডিও আপোনালোকৰ ওচৰলৈ আগবঢ়াই আনিছো আৰু এই ভিডিওটোত হিন্দুস্তান পেট্ৰলিয়াম কৰ্পোৰেচন লিমিটেডৰ ওপৰত ওলোৱা কিছুমান বিশেষ এপেন্ডিক্স পদসমূহৰ ওপৰত কথা আলোচনা কৰিম। সো ফ্ৰেন্ডছ এতিয়া আহক এতিয়া আমি ভিডিওটোলৈ যাওঁ। আৰু এইখনে হৈছে সেই অফিচিয়েল নটিফিকেশন য'ত লিখি থোৱা আছে যে স্পেশাল এপ্ৰেন্টিসশিপ ট্ৰেইনি 2020 আৰু ইয়াত দিয়া আছে অলৰেডি মেনশন কৰি দিছে যে গ্ৰেজুৱেট এপ্ৰেন্টিসশিপ ট্ৰেইনি মানে ধৰি লওক ইঞ্জিনিয়াৰিং ক্ষেত্ৰত যিসকলে গ্ৰেজুৱেট পাছ কৰি থৈছে সেইসকলে এপ্লাই কৰিব পাৰিব। আৰু অৰ্গেনাইজেশ্যন নামটো অলৰেডি জানিলে আপোনালোকে যে স্পেশালৰ সম্পূৰ্ণ নামটো হৈছে যে হিন্দুস্তান পেট্ৰলিয়াম কৰ্পোৰেচন লিমিটেড। তো নিয়মটা পোষ্ট হৈছে যে গ্ৰেজুৱেট এপ্ৰেন্টিসশিপ ট্ৰেইনি ইঞ্জিনিয়াৰিং ক্ষেত্ৰত আৰু কোনকেইটা বিভাগত মুকলি হৈছে সিভিল মেকানিকেল ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইনষ্ট্ৰুমেণ্টেশ্যন কম্পিউটাৰ সায়েন্স এণ্ড আইটি। ঠিক আছে, আইটি মানে হৈছে যে ইনষ্ট্ৰুমেণ্টেশ্যন টেকনলজিৰ ওপৰত আপোনালোকে মানে গ্ৰেজুৱেট ইঞ্জিনিয়াৰিং পাছ কৰা হ'ব লাগিব। তো এতিয়া আমি আহিছোঁ নিয়মটা পোষ্ট য'ত নেকি দিয়া আছে যে গ্ৰেজুৱেট এপ্ৰেন্টিসশিপ ট্ৰেইনি য'ত লিখা আছে ইঞ্জিনিয়াৰিঙৰ কথা আৰু নিয়মটা পোষ্ট মানে এতিয়া চাওক নিয়মটা পোষ্ট এতিয়ালৈকে যিখন ইয়াৰ অফিচিয়েল পেজত মুকলি হৈছে সেই এডভাৰটাইজমেণ্টখনত তাত এতিয়ালৈকে কোন ধৰণৰ কেইটা পোষ্ট মুকলি হ'ব সেইটো এতিয়ালৈকে দিয়া নাই, দিব আপোনালোকে। তাৰ কাৰণে আপোনালোকে ইয়াৰ যিটো অফিচিয়েল যিটো ইয়াৰ লিংক সেই লিংকটো আপোনালোকে মোৰ ডেস্কটপ বক্সৰ তলত পাই যাব। তাত গৈ আপোনালোকে ইয়াৰ যিটো অফিচিয়েল ৱেবছাইট তাত গৈ আপোনালোকে চাব পাৰিব। আৰু এই যিখন অফিচিয়েল এডভাৰটাইজমেণ্টৰ লিংকখন তাতো ডেস্কটপ বক্সত দি থোৱা আছে, তাত গৈ আপোনালোকে এখন ডাউনলোড কৰি সকলো কথা ভালদৰে আপোনালোকে চাব পাৰিব। তো আমি এতিয়া ক'লোঁ যে বিভাগকেইটা হৈছে যে চিভিল মেকানিকেল ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইনষ্ট্ৰুমেণ্টেশ্যন এণ্ড কম্পিউটাৰ ছায়েন্স লগতে আইটি ডিপাৰ্টমেণ্ট। ঠিক আছে, তো তাৰ কাৰণে আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব লাগিব আৰু কিমান পাৰ্চেণ্টেজ হ'ব লাগিব এতিয়া সকলো কথা ক'ম। তাৰ কাৰণে যিকেইটা বিভাগত মুকলি হৈছে সেইকেইটা হৈছে জেনেৰেল আৰু OBC মানে যিটো নন ক্ৰিমিনেল লেয়াৰ, তাত আপোনালোকৰ 60% মাৰ্কছ থাকিব লাগিব OBC ক্ষেত্ৰত বা আপোনালোকৰ জেনেৰেলে হওক। আৰু কিন্তু লগতে পাৰ ইয়েৰ ঠিক আছে যিটো আপোনাৰ ধৰি লওক ছেমিষ্টাৰ ৱাইজ যিটো হয় 1 year 2 year 3 year তাত আপোনালোকে 60% মাৰ্কছৰ ওপৰত থাকিব লাগিব। আৰু ST SC PWD আৰু য'ত আছে সেইসকলে মানে যিটো পাৰ ইয়েৰ যি ধৰি লওক ফাৰ্ষ্ট ছেমিষ্টাৰ ছেকেণ্ড ছেমিষ্টাৰ হ'লে আপোনালোকৰ 1 year হয়, তেনেকৈ ঠিক এই ইয়েৰ ৱাইজ আপোনাৰ 50% মাৰ্কছ সকলো ছেমিষ্টাৰত থাকিব লাগিব। আৰু এইটো যেতিয়া আপোনালোকে এপ্লাই কৰিব তাৰ আগতে আপোনালোকে যিটো নেক্সট পৰ্টেল যিটো নেশ্যনেল এপ্ৰেন্টিসশিপ ট্ৰেইনি স্কিম তাত আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব। আৰু ৰেজিষ্টাৰ কেনেকৈ কৰে কেনেকৈ ধৰণৰ কৰিব লাগিব তাৰ কাৰণে আপোনালোকে মোৰ আই বটনত ক্লিক কৰিব। আই বটনতে সেই ভিডিঅ'ৰ লিংকটো দি থোৱা আছে, আপোনাৰ তাৰ যোগেদি মোৰ সেই ভিডিঅ'টো চাই আপোনালোকে নেক্সট পৰ্টেলত এপ্লাই কৰিব পাৰিব। তো এতিয়া আমি আহিছোঁ এজ লিমিট হৈছে মিনিমাম 18 years ওপৰত হ'ব লাগিব আৰু মেক্সিমাম হ'ব লাগিব 25 years ভিতৰত হ'ব লাগিব। যদি কেনেবাকৈ ধৰি লওক আপোনাৰ 25 years কৰ্চ হৈ গৈছে অলৰেডি সেইটো গভৰ্ণমেণ্ট ৰুলৰ অনুযায়ী এজ ৰিলেক্সন দিছে আপোনাৰ ST SC ক্ষেত্ৰত 5 বছৰ দিছে আৰু যিটো OBC NC ক্ষেত্ৰত দিছে সেইটো আপোনালোকৰ 3 years মানে পাব। আৰু যিটো PWD আছে সেইসকলে 10 years ৰিলেক্স পাব। ঠিক আছে, আৰু যিটো আপোনাৰ মন্থলি যিটো ষ্টাইপেণ্ড দিব সেইটো আপোনাৰ 25,000কৈ দিব। এতিয়া আমি আহিছোঁ চিলেকশ্যন প্ৰচেছ। এতিয়া চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব, এতিয়া আপোনালোকে এটা সৰু সুৰা ইণ্টাৰভিউ পাতিব আৰু ইণ্টাৰভিউটোত আপোনালোকে পাছ কৰাৰ পাছতে যেতিয়া স্ক'ৰ কৰিব আপোনালোকে সেই স্ক'ৰটো অনুযায়ী আৰু আপোনালোকৰ যিটো ডিগ্ৰী যিটো আপোনালোকৰ পাৰ্চেণ্টেজ থাকিব সেইটো মিলাই মিলিহে আপোনালোকক ইয়াৰ চিলেকশ্যন কৰিব আৰু তাৰপাছতে এটা মেৰিট লিষ্ট ওলাব। ষ্টাৰ্টিং ডেট হৈছে আপোনালোকৰ 21/11/2020 পৰা ষ্টাৰ্ট হৈছে আৰু যিটো ক্লজিং ডেট 5/12/2020 ইয়াৰ শেষ হ'ব। চ' ফ্ৰেণ্ডছ, যদি মোৰ এই ভিডিঅ'টো সকলো কথা বুজি পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো ক্লিক কৰিব। যদি কিবা বুজি পোৱা নাই তেন্তে মোক কমেণ্ট কৰি জনাব, মই আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম। চ' ফ্ৰেণ্ডছ, আজিলৈ আহিছোঁ।